মৰমৰ ছাত্ৰসকল মই আজি তোমালোকক ইংলিছ গ্ৰামাৰৰ ভোকেবুলাৰি টপিকটো বুজাই দিবলৈ ওলাইছো। ভোকেবুলাৰি মানে হৈছে শব্দ সম্ভাৰ। যিকোনো এটা ভাষা ভালকৈ আয়ত্ত কৰিবলৈ হলে বা ভালকৈ ভাষাটো জানিবলৈ হলে সেই ভাষাৰ শব্দ সম্ভাৰটো চহকী কৰিব লাগিব। ঠিক আছে, তাৰ মানে তোমাৰ শব্দৰ ভঁৰাল ধনী কৰিব লাগিব, শব্দ বেছিকৈ জানিব লাগিব। ইংলিছ গ্ৰামাৰত তোমালোকৰ ভোকেবুলাৰি বুলি এই টপিকটো দিয়া হৈছে আৰু ভোকেবুলাৰিৰ কুৱেশ্যন HSLC পৰীক্ষাত, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভোকেবুলাৰি কুৱেশ্যন দুই ধৰণে আহে। এটা ধৰণ হৈছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভছ ফ্ৰম দ্য চইচেছ গিভেন ইন দ্য ব্ৰেকেট এণ্ড fill in the blanks। তাৰ মানে এই কুৱেশ্যনটো এনেকুৱা ধৰণে যদি আহে তেতিয়া এনেকুৱা ধৰণৰকে এটা fill up the blank খালি ঠাই পূৰ কৰা এটা বাক্য দিয়া থাকিব। ধৰি লোৱা he is an dash poet। তাৰপিছত বাক্যটোৰ শেষত দুটা শব্দ দিয়া থাকিব। এই দুটা শব্দৰ ভিতৰত যোনটো শব্দ এই বাক্যটোত প্ৰযোজ্য হ'ব, যিটো মিলিব, সেই শব্দটো প্ৰয়োগ কৰি পেলাই বাক্যটো সম্পূৰ্ণ কৰিব লাগিব, খালি ঠাই পূৰ কৰিব লাগিব। He is an eminent poet। গতিকে এইটো কৰিবলৈ হলে তোমালোকে এই দুইটা শব্দৰে অৰ্থটো জানিব লাগিব। ঠিক আছে, আকৌ সেকেন্ড টাইপটো হৈছে frame sentences using any one pair of the following to show their differences in meaning। আকৌ আৰু এটা ধৰণে আহে কি, এনেকুৱা দুটা তিনিটা মান পেয়াৰ দিয়া থাকিব, জোৰা দিয়া থাকিব শব্দৰ। এইটো এটা জোৰা ধৰি লোৱা এমিনেন্ট আৰু ইমিনেন্ট, এইটো এটা জোৰা ডিনাই ৰিফিউজ, এইটো এটা জোৰা পপুলাৰ পপুলাছ। এনেকুৱা ধৰণৰকে তিনিটামান জোৰা দিয়া থাকিব, পেয়াৰ অফ ৱৰ্ডছ। তাৰে তুমি যোনটো পাৰা তোমাৰ সুবিধা অনুযায়ী এটা পেয়াৰ লৈ পেলাই সেই দুইটা শব্দৰে এটা এটা বাক্য সাজি দেখাব লাগিব। তেহেঁতৰ শব্দকেইটাৰ অৰ্থ যাতে প্ৰকাশ পায় বাক্যকেইটাত। এতিয়া ধৰি লোৱা মই এমিনেন্ট আৰু ইমিনেন্ট দুটা এই পেয়াৰটো লৈছোঁ। এমিনেন্ট সেন্টেন্স বনালো, her father is an eminent physician। ইমিনেন্ট শব্দটোৰে বাক্য বনালো, the old man knew that his death was imminent। এতিয়া আমি এমিনেন্ট, আগৰ বাক্যটোতো এমিনেন্ট ইমিনেন্ট পালো, ইয়াতো এমিনেন্ট ইমিনেন্ট পালো। এমিনেন্ট আৰু ইমিনেন্টৰ অৰ্থ কি আমি সেইটো আগতে জানিব লাগিব। এমিনেন্টৰ অৰ্থ হৈছে প্ৰসিদ্ধ বা বিখ্যাত। ঠিক আছে, গতিকে এই দুটা বাক্যত আমাৰ দুইটাতে এমিনেন্ট আমি প্ৰয়োগ কৰিব পাৰিছো। হি ইজ এন এমিনেন্ট পয়েট, তেওঁ এজন বিখ্যাত কবি। হাৰ ফাদাৰ ইজ এন এমিনেন্ট ফিজিচিয়ান, তাইৰ দেউতাক এজন প্ৰসিদ্ধ বিশেষজ্ঞ। ঠিক আছে, শৰীৰ বিশেষজ্ঞ, ফিজিচিয়ান মানে ডক্টৰ। ঠিক আছে, গতিকে এমিনেন্টৰ অৰ্থ হ'ল এইটো। ইমিনেন্টৰ অৰ্থ হৈছে আসন্ন বা সময়ৰ ক্ষেত্ৰত অতি ওচৰৰ, যিটো অলপতে ঘটিব, আসন্ন, সেইটো হৈছে ইমিনেন্ট। ইমিনেন্টৰ বাক্যটো সেইটো কাৰণে এইটো লিখিলোঁ, দ্য অল্ড মেন নিউ ডেট হিজ ডেথ ৱাজ ইমিনেন্ট। বয়সস্থ মানুহজনে, বুঢ়া মানুহজনে জানিছিলে যে তেওঁৰ মৃত্যু আসন্ন, তাৰমানে অতি ওচৰত, অতি সোনকালে তেওঁৰ মৃত্যু ঘটিব। এতিয়া আমি ঠিক তেনেধৰণে আমি শব্দবোৰৰ অৰ্থবোৰ আমি জানিব লাগিব। যিটো অৰ্থ যিটো সেন্টেন্সত খাপ খাব তেতিয়াহে আমি গম পাম। অ'কে, এতিয়া মই তোমালোকক সেইকাৰণে কিছুমান শব্দ দিছোঁ, বুজাই দিছোঁ, যিবোৰ শব্দ সচৰাচৰ পৰীক্ষাত আহি থাকে, যিবোৰ পেয়াৰ, যিবোৰ জোৰা, শব্দৰ জোৰা সচৰাচৰ পৰীক্ষাত আহি থাকে, সেনেকুৱা ধৰণৰ কেইটামান শব্দ মই তোমালোকৰ লগত ডিছকাছ কৰিম এতিয়া। প্ৰথমটো হৈছে ডিনাই। প্ৰথমটো এমিনেন্ট আৰু ইমিনেন্ট মই বুজালোৱেই। ছেকেণ্ড ডিনাই আৰু ৰিফিউজ। ডিনাই ৰিফিউজ দুইটাৰ অৰ্থই নেগেটিভ হয়, কিন্তু দুইটা ব্যৱহাৰটো অলপ বেলেগ। ডিনাই মানে হৈছে কোনো কথা সঁচা বুলি মানি নোলোৱা। কথাৰ ক্ষেত্ৰত কিবা এটা কথা যদি আমি সঁচা বুলি বা সেইটো হয় বুলি আমি মানি নলওঁ, তেতিয়া আমি সেইটো ডিনাই কৰা বুজাম। এক্সাম্পল, হি ডিনাইড ডেট হি ইজ এ লায়াৰ। ৰিফিউজ, কোনো বস্তু গ্ৰহণ কৰিবলৈ অমান্তি হোৱা। তাৰমানে ৰিফিউজ মানে কিবা এটা কোনোবাই তোমাক বস্তু যাচিছে, সেই বস্তুটো তুমি নোলোৱা, ল'বলৈ তুমি নাই বিচৰা, তেতিয়া সেইটোক ৰিফিউজ কৰা বুলি ক'ব, সেইটো ডিনাই নহয়। হি ৰিফিউজড টু একচেপ্ট দ্য মানি। গতিকে আমি গম পালানে, ডিনাইটো কথাৰ ক্ষেত্ৰত কিবা এটা কথা শুদ্ধ
বুলি বা সঁচা বুলি মানি ল'বলৈ অমান্তি হোৱা আৰু ৰিফিউজ মানে বস্তুৰ ক্ষেত্ৰত কিবা এটা বস্তু নল'লে আমি এইটো ৰিফিউজ কৰিম ওকে থাৰ্ড পেয়াৰ অফ ৱৰ্ডছ আহিব পপুলাৰ আৰু পপুলাছ পপুলাৰ এণ্ড পপুলাছ পপুলাৰ মানে হৈছে জনপ্ৰিয় তাৰ মানে মানুহৰ মাজত জনাজাত আৰু সকলোৱে ভাল পোৱা মানুহ তেওঁলোকক জনপ্ৰিয় মানুহ বুলি কয় ফৰ এক্সাম্পল জুবিন গাৰ্গ ইজ এ পপুলাৰ ছিংগাৰ জুবিন গাৰ্গক সকলোৱে ভাল পায় সকলোৰে আদৰৰ গতিকে তেওঁ পপুলাৰ ছিংগাৰ এজন পপুলাৰ গায়ক জনপ্ৰিয় গায়ক পপুলাছ মানে হৈছে জনবহুল জনসংখ্যা বেছি থকা ঠাই য'ত বেছি জনসংখ্যা মানুহৰ ভিৰ বেছি সেই জায়গাটোকে পপুলাছ ঠাই বুলি কোৱা হয় ইণ্ডিয়া ইজ এ পপুলাছ কাণ্ট্ৰি আমাৰ ভাৰততো জনসংখ্যা বেছিয়ে গতিকে পপুলাছ কাণ্ট্ৰি 4 নম্বৰ পেয়াৰটো হৈছে ইলেজিবল মানে হৈছে অস্পষ্ট বা চকুৰে মনিব নোৱাৰা যিটো স্পষ্ট নহয় আমি ভালকৈ ধৰিব নোৱাৰো এক্সাম্পল আই কান্ট ৰিড দ্য লেটাৰ এজ দ্য হেণ্ডৰাইটিং ইজ ইলেজিবল হেণ্ডৰাইটিং হাতৰ আখৰ বেয়া অস্পষ্ট কাৰণে চিঠিখন পঢ়িব পৰা নাই এলিজিবল মানে হৈছে যোগ্য বা উপযুক্ত কিবা এটা কামৰ কাৰণে বা কিবা এটাৰ কাৰণে যোগ্য বা উপযুক্ত তাকে এলিজিবল বুলি কোৱা হয় হি ইজ এলিজিবল ফৰ দ্য পোষ্ট তেওঁ কামটোৰ কাৰণে এই চাকৰিটোৰ কাৰণে উপযুক্ত এলিজিবল মানে যোগ্য 5 নম্বৰ ইয়াত মই তিনটা শব্দ দিছো তিনটাৰ ভিতৰত কেতিয়াবাকে ব্ৰিফলি শৰ্টলি এনেকৈ আহে কেতিয়াবাকে ব্ৰিফলি ৰিসেন্টলি এনেকৈ আহে দুটাই আহিব পৰীক্ষাত জোৰকে আহিব কিন্তু তিনটা অৰ্থ প্ৰায় একেলগে জোৰাকে আহে এটোৰ লগত এটো কেতিয়াবাকে আহে কেতিয়াবাকে এটোৰ লগত এটো আহে গতিকে মই তিনটা একেলগে বুজাই দিছো তোমালোকক ব্ৰিফলি মানে হৈছে চমুকৈ কিবা এটা কথা বা কাম আমি যেতিয়া চমুকৈ কওঁ বা কৰো হেতুকে ব্ৰিফলি বুলি কোৱা হয় এক্সাম্পল দ্য ওমেন নেৰেটেড দ্য ইনসিডেন্ট ব্ৰিফলি মানুহগৰাকীয়ে ঘটনাটো চমুকৈ ক'লে বা তোমালোকে পৰীক্ষাটো পোৱা ব্ৰিফলি ৰাইট এ ব্ৰিফ আনসাৰ তেতিয়া তাৰ মানে চমু উত্তৰ লাগে তাৰপিছত শৰ্টলি অৰ্থ হৈছে ভৱিষ্যতে অতি সোনকালে হ'ব বা কৰিবলগীয়া কাম আৰু শৰ্টলি আৰু ৰিসেন্টলিৰ অৰ্থ প্ৰায় একেই সময়ৰ ক্ষেত্ৰতে হয় দুইটা প্ৰযোজ্য কিন্তু শৰ্টলি হৈছে ভৱিষ্যতে হ'বলগীয়া কামৰ ক্ষেত্ৰত আমি শৰ্টলি ব্যৱহাৰ কৰো আৰু ৰিসেন্টলি হ'ব হৈ যোৱা কাম সময়ৰ ক্ষেত্ৰত অলপতে হৈ যোৱা কাৰ্য ঠিক আছে এই দুটাৰ মাজত শৰ্টলি আৰু ৰিসেন্টলি ব্ৰিফলিটো বাৰ অৰ্থটো একেবাৰে বেলেগেই চমুকৈ হেতু অৰ্থটো একেবাৰে বেলেগ কিন্তু শৰ্টলি আৰু ৰিসেন্টলিৰ অৰ্থ মিনিং প্ৰায় একেই কিন্তু দুইটাৰ ব্যৱহাৰ হয় এটা ফিউচাৰ টেন্সত আৰু এটা past টেন্সত ৰিসেন্টলি past আৰু শৰ্টলি future example the minister will arrive here shortly মন্ত্ৰীজন ইয়াত অতি সোনকালে পাবহি will arrive লিখিছো দেখিছানে ফিউচাৰ টেন্সৰ সেন্টেন্স এটো I am going to arrange a party shortly মই অতি সোনকালে এখন এটা পাৰ্টি দিম গতিকে I am going to arrange I am going to প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো আমি কেতিয়াবাকে ফিউচাৰ ভৱিষ্যতৰ কথা প্ৰকাশ কৰিব পাৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰি গতিকে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হৈছে আৰু ভৱিষ্যতৰ কথা বুজোৱা হৈছে ভৱিষ্যতে দিম অতি সোনকালে তাৰ মানে বেছি দিন নহয় আৰু ৰিসেন্টলি মিস্টাৰ জন লেফট ফৰ মুম্বাই ৰিসেন্টলি মিস্টাৰ জন মুম্বাইলৈ এই কিদিনতে গৈছে বেছি দিন হোৱা নাই তাৰ মানে I received the letter recently মই চিঠিখন এই কিদিনতে পাইছো দুইটা কামে হৈ গল পাস্ট হৈ গল মিস্টাৰ জন গল গৈ মই চিঠিখন পাই গলো দুইটা পাস্ট টেন্সৰ ক্ষেত্ৰত ৰিসেন্টলি হৈছে ইউজ ওকে তাৰ পিছত 6 নম্বৰ জোৰাটো লিসেন আৰু হিয়াৰ দুইটাৰ অৰ্থ প্ৰায় একেই শুনা দুইটাৰ অৰ্থ হৈছে শুনা কানেৰে শুনা কিন্তু অকমান ডিফাৰেন্স আছে ডিফাৰেন্সটো কি লিসেন মানে হৈছে গুৰুত্ব সহকাৰে শুনা কিবাটা আমি গুৰুত্ব দি প্লে শুনিছো শিকিবলৈ চেষ্টা কৰিছো বা বুজিবলৈ চেষ্টা কৰিছো তেতিয়া হেতু হ'ব লিসেন we should listen to what our teachers say আমি আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ছাৰ বাইদেউসকলে যি কয় হেতু আমি গুৰুত্ব সহকাৰে শুনিব লাগে লিসেন আৰু হিয়াৰ মানে হৈছে সাধাৰণভাৱে শুনা এনেই কিবাটা শুনিছো তেতিয়া হেতু শুনা বুলি ক'ব I am hearing loud noises from the next room মোৰ ওচৰৰ
কোঠাটোৰ পৰা মই বহুত ডাঙৰ ডাঙৰ শব্দ শুনি আছোঁ। শব্দটোতো আমি গুৰুত্ব দি নুশুনো, শুনিছোঁ, এনেই সাধাৰণভাৱে শুনিছোঁ, সেইটো বুজাব। ডেইৰী ডায়েৰী। ডেইৰী হৈছে দুগ্ধ পাম, গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী, ঠিক আছে। হি ৱৰ্কছ ইন এ ডেইৰী ফাৰ্ম। তেওঁ এখন দুগ্ধ পামত কাম কৰে। আৱাৰ ফেমিলি ডিলছ ইন ডেইৰী প্ৰডাক্টছ। আমাৰ পৰিয়ালে গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰে, তাৰমানে ডেইৰী প্ৰডাক্টছ, তাৰমানে গাখীৰৰ পৰা সামগ্ৰী প্ৰস্তুত কৰে আৰু বিক্ৰী কৰে, সেইটো বিজনেছ তেওঁলোকৰ। ডায়েৰী দিনলিপি। ডায়েৰী মানে হৈছে দিনলিপি বা দিনপঞ্জী। বহুত মানুহে ৰেগুলাৰ কি কৰিছে নকৰিছে বা আহিবলগীয়া কাইলৈ পৰহিলে দিনকেইটা তেওঁ কি কৰিবলগীয়া আছে, ইম্পৰ্টেণ্ট কাম, তেনেকুৱা ধৰণৰ ডায়েৰীত লিখি থয়। সেইটো এটা ভাল হেবিট হয়। ৰাইটিং ডায়েৰী ইজ এ গুড হেবিট। ডায়েৰী লিখা, দিনলিপি লিখা এটা ভাল অভ্যাস। এমিয়েবল এমিকেবল। এমিয়েবল হৈছে অমায়িক, অমায়িক স্বভাৱৰ, স্বভাৱ যে অমায়িক হয়, অমায়িক। এক্সাম্পল, হি বিকেম পপুলাৰ বিকজ অফ হিজ এমিয়েবল নেচাৰ। তাৰপিছত নেক্সটটো হৈছে এমিকেবল। এমিকেবল হৈছে বন্ধুত্বপূৰ্ণ, তাৰমানে বহুত মানুহ বন্ধুত্ব সুলভ থাকে, খুব বন্ধু বনাই ভাল পায় বা বন্ধুত্বৰে কথাবিলাক কথা বাৰ্তা পাতোঁতে বন্ধুত্ব সুলভ এটা ভাৱ থাকে, সেনেকুৱা ধৰণৰ মানুহবিলাকক এমিকেবল বুলি কোৱা হয়। হি ইজ এন এমিকেবল পাৰ্চন। লছ লুজ। লছ মানে হৈছে হেৰুৱা, কিবা এটা হেৰাই যোৱা, আৰু লুজ মানে হৈছে ঢিলা, ঠিক আছে। লছ, আই লষ্ট মাই আমব্ৰেলা য়েষ্টাৰডে। মই যোৱাকালি মোৰ ছাতিটো হেৰুৱালোঁ, সেইটো হেৰুৱা, লষ্ট, লছ। আৰু লুজ হৈছে ঢিলা, লুজ ঢিলা। এক্সাম্পল, আই লাইক টু ৱেৰ লুজ ক্লথছ। মই ঢিলা কাপোৰ কানি পিন্ধি ভাল পাওঁ, ঠিক আছে। মই আজি এইখিনিলৈকে তোমালোকক শিকালোঁ। মই নেক্সট পাৰ্ট 2টো এইকেইদিনতে আকৌ আপলোড কৰি দিম। থেংক ইউ।